হেল্ল' ভিউৱাৰ্ছ ৱেলকাম বেক টু এনাডাৰ মিনি ব্লগ আৰু আজি মিনি ব্লগটো একদম কেক বনোৱাৰ পৰা আৰম্ভ কৰি দিছোঁ। দেখিছেই ন, কেকৰ অৰ্ডাৰ বহুত দিনৰ মূৰত আহিল এটা, সেইবাবে কেকটো পাতি লৈছোঁ আৰু এইফালে অকণমান হুইপ ক্ৰীম বিট কৰি এনেকৈ আইচক্ৰীমৰ কাৰণে থৈ দিছোঁ। প্ৰথমে আইচক্ৰীম খাবলৈ মন গৈ আছিল যিহেতু এয়া বনাই মেলি থৈ দিছোঁ। তাৰপিছত আকৌ কেকৰ কাৰণেও ক্ৰীমটো বিট কৰি মেলি অকণমান ফ্ৰিজত থৈ দিম আৰু যিহেতু গৰম দিন ন, ক্ৰীমটো গলি যোৱা বহুত চান্স থাকে। বিট কৰি মেলি থলোঁ কেকৰ কাৰণে। আৰু এইফালে মাছ দেখিছেই ন, এইখিনি ধুই থকাখিনি মায়ে আনিছিলেগৈ আৰু এইখিনি কণী থকা মাছ পংকজে আনি দিলেহি। ভাল পাওঁ খাই মাছৰ কণী, সেইকাৰণে আনি দিছে। তো সেইখিনি চব ধুই মেলি থৈ ল'লোঁ। তাৰপিছত মা এইফালে মিঠাই আনি থৈছিলে, সেইটোকে খাই ল'লোঁ। অকণমান কুলাৰৰ আগত বহি ঘৰ চৰ সাৰি চাফ চিকুণ কৰি তাৰপিছত আকৌ পটককৈ গা চা ধুই ওলালোঁ টাউনলৈ বুলি যাবলৈ। ইয়াৰ আগৰ মিনি ব্লগটো চাইছে যদি নিশ্চয় গম পাইছেই, লেপটপটো লৈ গৈছিলোঁ যে সেইটো থৈ আহিবলগীয়া হ'ল, সেইটোৱে আজি দিব, সেইকাৰণে আহিলোঁ। আৰু এইফালে পংকজে গাহৰি আৰু মাছৰ দানা লৈ আছিল, লৈ মেলি ডাইৰেক্ট আহিলোঁ আৰু লেপটপটো লৈ মেলি এইফালে কিবা এটা খাওঁ বুলি ভাবিলোঁ। মই খালোঁ চিকেন ফ্ৰাইড ৰাইচ, চাহ আৰু পংকজে চিকেন ৰোল খাই মেলি আকৌ এইফালে অনলাইন দোকান আহিলোঁ। বন্ধে কৰিব হ'ল, দুজনেই আছেগৈ। তো হৈ গ'ল 9:30 বাজি গ'ল ঘৰ আহি পাওঁ মানে। আহিয়ে মুখ হাত ধুই কাপোৰ চেঞ্জ কৰিলোঁ, লগতে ঘামিও গ'লোঁ লগে লগ। আহিয়ে তাৰপিছত এইফালে মায়ে ভাত বনাই থৈছিলে, মই পটককৈ মাছৰ তৰকাৰী অকণমান বনাই ল'লোঁ ডিনাৰৰ কাৰণে। খাই মেলি এইফালে কেকটো হৈ গ'ল। দেখিছেই ন, গৰমত বহুত বেছি দিগদাৰ হয়, সেইকাৰণে এনেকৈ বনাই অকণমান আইচ চেম্বাৰত ভৰাই থয়, তাৰপিছত আকৌ নৰ্মেল ফ্ৰিজত ভৰাই দিম। বহুত বেছিয়ে দিগদাৰ হয় দেই গৰম দিনত কেক বনাবলৈ। ইমান ধুনীয়াকৈ বনাইছিলোঁ কিন্তু গৰমৰ কাৰণে এনেকুৱা হৈ গ'ল। ফ্ৰিজত থৈ দিলে ভাল হৈ যাব বাৰু। তাৰপিছত আইচক্ৰীমটো খাই ল'লোঁ। আজিৰ কাৰণে আহিছোঁ।